নমস্কাৰ, মোৰ নতুন এটা সৰু ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। মাজে মাজে ভিডিঅ'বোৰ বনাই ৰাখোঁ, কিন্তু আপলোড দিবলৈ সময় নাপাওঁ। আৰু এইপিনে ভাগিনীজনীৰ জন্মদিনৰ দিনা স্কুটি এখন আনিছিলে, তাকে মই গামোচা এখন বান্ধি দিলোঁ যাতে ভালে কুশলে তাইৰ লগত স্কুটিখন থাকে। ঘৰ বিহু পালেহিয়ে আৰু পিঠা পনা বনাবৰ হ'ল, সেয়েহে মানুহজনে গছৰ পৰা যিকেইটা নাৰিকল আছিলে তাকে পাৰি দিলে। কেৰ্কেটুৱাৰ পৰা যিহেতুকে ইমান বেছি নাৰিকল নৰখেই নহয়নে। আৰু এয়া মই আহি পালোঁ ঘৰ, যিহেতুকে মই পিঠা ঘৰতেই বনাওঁ। ঘৰত বাঁহতো থাকে, বাঁহো থাকে, সুবিধা হয়। বিহুৰ সময়ত ঢেঁকীৰ মাত শুনি বৰ ভাল লাগে নহয়নে। আৰু মই আকৌ ঢেঁকী দি বিৰাট বেছি ভাল পাওঁ। আৰু এয়া আমি খোলা পিঠা পুৰি আছোঁ। আৰু এই পিঠাখন খাই ভাল পায়নে? মই আকৌ ভাল পাওঁ দেই। বহুতকে বিহুৰ সময়ত আকৌ এই পিঠাখন প্লেটত দিলেও উলিওৱা সুমিওৱা কৰি থকা হয়, চাবচোন। বহুতে নাখায় কিন্তু তথাপিও এই পিঠাখন প্লেটত দিলেহে কিবা শুৱনি নিচিনা লাগে। এইপিনে পিঠা পুৰি থকাৰ মাজতে আকৌ অকণমান মেগী খাই ল'লোঁ, ভোক লাগিছিল যিহেতুকে। আৰু এয়া ৰাতিপুৱা আমাৰ দেউতাৰ খেতিৰ পাচলি ছিঙি আছিলোঁ। আৰু আমাৰ দেউতাৰ খেতিখিনি চায়ে বেছি ভাল লাগে। আৰু এনেকৈ ঘৰৰ পাচলি ছিঙাৰ মজাটোও বৰ বেলেগ নহয়নে। আৰু এইপিনে আমাৰ সকলোৰে মৰমৰ জুবিন দাক অংকন কৰি আছে মোৰ ভাগিনে। সি এনেকৈ ছবি আঁকি খুব বেছি ভাল পায়। যদিও মাঘৰ বিহু পাইছেহি, কিন্তু জুবিন দা অবিহনে সকলো বিহুৱেই সেৰেঙা হ'ব।